সকলোকে নমস্কাৰ। আজি আমি পুনৰ যান্ত্ৰিক নগৰী গুৱাহাটী মহানগৰত হৈ থকা মহাসাগৰ সদৃশ পৰিৱেশৰ কিছু দৃশ্য আপোনালোকৰ মাজলৈ লৈ আহিব খুজিছোঁ। আপোনালোকে চাওক যে কিদৰে উন্নয়নৰ প্ৰতিশ্ৰুতি দি বানমুক্ত গুৱাহাটীৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি চৰকাৰৰ উন্নয়নৰ এক ফোঁপোলা স্বৰূপ। প্ৰথমে আপোনালোকক আমি এখন পোষ্টাৰ দেখাব খুজিছোঁ, তাৰ পিছত বাকী কথাখিনি আপোনালোকৰ লগত আমি আলোচনা কৰিম। আপোনালোকক আমি দেখাই আছো, চাওক এয়া গুৱাহাটীৰ দৃশ্য। গুৱাহাটী মহানগৰ নহয় যেন এক মহাসাগৰ। আপোনালোকে চাওক চাৰিওফালে পানী পানী আৰু পানী। উন্নয়নৰ কথা কৈ, গুৱাহাটীক বানমুক্ত কথা কৈ শাসনলৈ অহা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ এয়া গুৱাহাটীত বৈছে উন্নয়নৰ গংগা। আপোনালোকে চাওক এয়া এম্বুলেন্স এতিয়া যাব পৰা নাই, পানী। এয়া চাওক পথচাৰীসকল কেনেকৈ এক যন্ত্ৰণাময় পৰিৱেশৰ মাজত এঠাইৰ পৰা আন এঠাইলৈ যাবলগীয়া হৈছে। ৰোগীসকলক কেনেকৈ এম্বুলেন্সত পানীৰ মাজেৰে লৈ যাবলগীয়া হৈছে। আপোনালোকে চাওক দৃশ্যসমূহ। এয়া যান্ত্ৰিক নগৰী গুৱাহাটী, যান্ত্ৰিকময় পৰিৱেশৰ মাজত এতিয়া চাৰিওফালে যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম গুৱাহাটী চাৰিওফালে উন্নয়নৰ গংগা বৈ আছে, চাৰিওফালে এক মহাসাগৰ সদৃশ পৰিৱেশ। এয়া চাওক আমি গুৱাহাটীৰ দৃশ্য দেখাই আছো আৰু প্ৰতিদিনে আমি ৰাইজৰ মাজলৈ অসমৰ জ্বলন্ত সমস্যাসমূহ উপস্থাপন কৰি আমাৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ। গতিকে আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকে আমাক মতামতসমূহ জনাওক। এজাক বৰষুণতে গুৱাহাটীত যি পৰিৱেশ সৃষ্টি হৈছে, চাৰিওফালে পানী পানী আৰু পানী, উন্নয়নৰ গংগা বৈছে। গতিকে এই পৰিৱেশটোক আপোনালোকে কি দৃষ্টিভংগীৰে আপোনালোকৰ মতামত দিব খোজে আপোনালোকে আমাৰ কমেণ্ট বক্সত আহি জনাওক। আৰু লগতে আমি ক'ব খোজো যে বাৰিষা অহাই নাই, বাৰিষাৰ পূৰ্বেই গুৱাহাটীত এনেধৰণৰ বানপানী।